আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 থকা চেপ্টাৰ 5 অবিচ্ছিন্নতাৰ অৱকলনীয়তা কন্টিনিউটি এণ্ড ডিফাৰেন্সিয়েলিটিৰ এক্সাৰসাইজ 5.5 18 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 18 নম্বৰ কুৱেশ্যনটো আছে u, b আৰু w হলে x ৰ ফলন দেখুৱা যে d/dx u bw equal to dy/dx bw plus u dv/dx into w plus u b dw/dx দুটা উপায়ে দেখুৱাবা কৈছে। প্ৰথমতে পূৰণৰ বিধি আৰু সেকেন্ডটো হৈছে প্ৰথমটো পূৰণৰ বিধি, সেকেন্ডটো হৈছে আমাৰ ঘাতাংকীয় মানে লগাৰিথম ব্যৱহাৰ কৰিব কৈছে। এতিয়া চোৱা কুৱেশ্যনটো আছে আমাৰ লেফট হেণ্ড সাইডত d/dx u b w। প্ৰথমটো আমি কোনটো ব্যৱহাৰ কৰিব কৈছে আৰু পূৰণৰ বিধি। আমাৰ পূৰণৰ বিধিটো কি আছিল আমাৰ d/dx u b equal to b d/dx b plus b d/dx u আছিলে। কিন্তু ইয়াত দুটা আছে, কিন্তু ইয়াত আমাৰ তিনটা আছে। তিনটা হলে একো দিগদাৰ নাই। প্ৰথম u b টো আমি u বুলি লওঁ, আকৌ w টো b বুলি লৈ পিনি কৰিলে হৈ যায়। এটা চা আমি ডিফাৰেন্সিয়েল কেনেকৈ কৰিম। u b পূৰণৰ বিধি মতে d/dx w plus আকৌ w d/dx u b আকৌ u b d/dx w plus w আকৌ u b d/dx আমাৰ আকৌ পূৰণৰ বিধিটো পঢ়িলে তেতিয়া কি কৰিম আমি u d/dx b plus b d/dx u এইটো জাস্ট আমি ইনটু কৰিলে আমাৰ ৰিজাল্ট ওলাই যাব u b dw/dx plus w u d/dx b plus w b d/dx u। এটো আমাৰ এনসার লগত মিলাইছো আছে রাইট হ্যান্ড সাইডতে। এটো ইয়াত কি কৈছে অকমান আগে পিছে কৰি লিখিছে, আমিও তেনেকৈ লিখি দিম। u টো প্ৰথম লিখিছে d/dx কোনটো আমাৰ এটো তাত কি আছে bw, আমিও এটো wb টো bw লিখিব পাৰো যেনেকৈ আছে আমাৰ রাইট হ্যান্ড সাইড আমি তেনেকৈ লিখি দিম। আকৌ নেক্সট dv/dx এটো লিখিছে, তাৰ আগত কি লিখিছে u টো আমি আগত লিখিম একেই কথা। এটো লিখিলেও তোমালোকে ফুল মাৰ্কে পাবা, এনে কুৱেশ্যনটোৰ লগত আমি মিলাই দিছো। আকৌ নেক্সট u b dw/dx এটো হৈছে আমাৰ রাইট হ্যান্ড সাইড। এটো হৈছে আমাৰ পূৰণৰ বিধি। এতিয়া আমি কি ঘাতাংকীয় লগ ব্যৱহাৰ কৰিব কৈছে, আমি ব্যৱহাৰ কৰিম। আমাৰ এটা সেকেন্ডটো কি ব্যৱহাৰ কৰিব কৈছে, আমাৰ ঘাতাংকীয় মানে লগ ব্যৱহাৰ কৰি উলিয়াবলৈ কৈছে দ্বিতীয় মেথডটো। তেতিয়া আমাৰ ফলনটো আমাৰ u bw y equal u bw লওঁ। তেতিয়া আমাৰ দুই পক্ষত কি কৰিম আমি এতিয়া লগ লৈ কি কৰিম, লগ ললে দুই পক্ষ লগ লৈ পাম log y equal to log u b w। এটা log y আমাৰ কি কৈছিলো ইনটু হলে আমাৰ লগ লোৱাৰ লগে কি হয় বুলি কৈছিলো আমি প্লাস হয়, তেনেহলে আমাৰ এটো প্লাস হৈ গল। তাৰ পিছত আমি কি কৰিম ডিফাৰেন্সিয়েলৰ ৰেসপেক্ট টু x সাপেক্ষে আমি কি কৰিম y ক অবকলজ কৰি কাক y ক x সাপেক্ষে অবকলজ কৰিলে আমাৰ কি হয় log y কি হ'ব আমাৰ 1/y আকৌ dy/dx আকৌ log u টো কি হ'ব 1/u du/dx log b টো কি হ'ব 1/b db/dx আকৌ 1/w dw/dx আকৌ এই y টো এফালে আমাৰ ইনটু হৈ যাব dy/dx equal to y into 1/u du/dx plus 1/b db/dx plus 1/w dw/dx।
এতিয়া আমি ইয়াত আকৌ y ৰ মান বহাই দিম y ৰ মান কি আছিল আমাৰ u v w 1 by u du by dx plus 1 by v dv by dx plus 1 by w dw by x আকৌ এটা আমি ইনটু কৰিম u v w 1 by u du by dx আকৌ u v w 1 by v dv by dx আকৌ u v w 1 by w dw by dx then that u cancel gol b cancel sorry b cancel gol আকৌ এক w cancel গল কি থাকিলে আমাৰ bw du by dx plus আকৌ uw dv by dx আকৌ ub dw by dx আমি অকমান আগে পিছে কৰি লিখি এনসাৰটো লগত মিলাই দিম কিমান হ'ব আমি এটো লিখি থলো একেই কথা কাৰেক্ট এনসাৰ হয় এনে d dx b w আকৌ u dv by dx w plus আকৌ u b dw by dx এটো হৈছে আমাৰ এনসাৰটো ৰাইট হ্যান্ড সাইড আমি দুটা পদ্ধতিত ব্যৱহাৰ কৰিলো কি পদ্ধতিত ব্যৱহাৰ কৰিলো পুৰণৰ বিধি আৰু দ্বিতীয়তে গাঠনিক লগ ডিফাৰেন্সিয়েল কৰিলো ইয়াৰ পিছত আমি 5.6 টো আলোচনা কৰিম